Hello, good morning, students. Today I will describe the last part of the chapter body fluids and circulation, and today's session will be session number 16. In session 15, I have described about mainly I have targeted about the electrocardiography, and there I have shown that the electrocardiography is one of the most interesting aspects in the present day study about the circulatory system, because by this ECG we can record the electrical activity of the heart, and by that way we can indicate, we can diagnose, we can identify that any sort of malfunctioning whether going on in the heart or not, we can describe, we can diagnose. তাৰমানে আমি হাৰ্টত যদি কোনো ধৰণৰ কিবা মেলফাংচনিং চলি আছে বা কোনো ধৰণৰ ডিছফাংচনিং চলি আছে তেতিয়া আমি ইয়াত গম পাম. Okay, the ECG was first of all described, as I have described, I have informed that ECG was first of all described by Weller et al. But final scientific point of view, the mechanism of ECG, whatever we know today, was elaborated by Einthoven, and Einthoven is known as the father of electrocardiography. Okay, kandi etia eta sentence তোমালোকে মনত ৰাখি থবা, আমাৰ বডিত এনেকুৱা দুটা সিস্টেম আছে বা দুটা টিস্যু আছে য'ত ইলেক্ট্ৰিকেল এক্টিভিটি সদায় হৈ থাকে, অনবৰতে চলি থাকে, কণ্টিনিউয়াছলি ইলেক্ট্ৰিকেল এক্টিভিটিজ গোয়িং অন ইন দ্যাট such two systems. These two systems are, one is the cardiovascular system, mainly heart comprising of, and the other one is the nervous system. Nervous system বা brain বা spinal cord বা নাৰ্ভৰো আমি ইলেক্ট্ৰিকেল এক্টিভিটি চাব পাৰোঁ, জোখিব পাৰোঁ. হাৰ্টৰ যদি ইলেক্ট্ৰিকেল এক্টিভিটি জোখা প্ৰচেছটোক আমি ইলেক্ট্ৰকাৰ্ডিঅ'গ্ৰাফি কওঁ, তেতিয়াহ'লে নাৰ্ভাছ ছিষ্টেম বা ব্ৰেইনৰ যদি ইলেক্ট্ৰিকেল এক্টিভিটিত আমি ৰেকৰ্ড কৰোঁ, তেতিয়া আমি তাক ইলেক্ট্ৰএনচেফালোগ্ৰাফি বুলি কওঁ. গতিকে ইলেক্ট্ৰএনচেফালোগ্ৰাফি ডিলছ প্ৰাইমেৰিলি উইথ দ্য ষ্টাডি অফ দ্য ইলেক্ট্ৰিকেল এক্টিভিটি অফ দ্য ব্ৰেইন. অ'কে, মনত ৰাখিবা, এইখিনি অৱশ্যে আমাক এতিয়া প্ৰয়োজন নহয়, কিন্তু এইখিনি মই তোমালোকক কৈছোঁ যে আগৰ ক্লাছটোত মই তোমালোকক এইখিনিলৈকে ডেছক্ৰাইব কৰিলোঁ. অৱশ্যে আজি ক্লাছটোত তোমালোকক মই লাষ্ট পাৰ্ট অফ দ্য চেপ্টাৰ আই উইল ডেছক্ৰাইব মেইনলি এটা হ'ল the special kind of circulations present in human being, and lastly the disorders of the cardiovascular system. দুটা টপিকে মেইনলি ডিল কৰিম. এতিয়া যিটো স্পেচিয়েল চাৰ্কুলেটৰী ছিষ্টেম, আমি যেতিয়া ভাৰ্টিব্ৰেটৰ চাৰ্কুলেটৰী ছিষ্টেম পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ যে দেয়াৰ আৰ টু টাইপছ অফ চাৰ্কুলেশ্যনছ আৰ প্ৰেজেণ্ট. এটা হ'ল ছিংগুল চাৰ্কুলেশ্যন বা ছিংগুল চাৰ্কুলেটৰী ছিষ্টেম, আৰু আনটো হ'ল ডাবল চাৰ্কুলেশ্যন বা ডাবল চাৰ্কুলেটৰী ছিষ্টেম. The single circulation is found in those animals, means fishes, where the heart is two chambered. যিবিলাক এনিমেলৰ হাৰ্ট দুটা চেম্বাৰৰ দ্বাৰা মেড হয়, এক্সাম্পল ফিছেছ, দেয়াৰ উই ফাইণ্ড ছিংগল চাৰ্কুলেটৰী ছিষ্টেম. আৰু ছিংগল চাৰ্কুলেটৰী ছিষ্টেমৰ হাৰ্টৰ দুটা চেম্বাৰ, তাৰমানে এটা অৰিকুল আৰু এটা ভেন্ট্ৰিকুল থাকিব. কিন্তু বাকীবিলাকত ভাৰ্টিব্ৰেটছবিলাকত, তাৰমানে ভাৰ্টিব্ৰেটছত তোমালোকে 5টা ক্লাছ পাইছিলা, ছুপাৰ ক্লাছ স্পিচিছ বা ফিছখিনি ধৰি লোৱা, এম্ফিবিয়ানছ ধৰি লোৱা, ৰেপটাইলছ ধৰি লোৱা, এপছ বা বাৰ্ডছখিনি ধৰি লোৱা, আৰু মেমালছ. এতিয়া এই এম্ফিবিয়ানছ, ৰেপটাইলছ, বাৰ্ডছ আৰু মেমালছত কিন্তু হাৰ্টবিলাক হয় 3 চেম্বাৰ্ড, নহয় 4টা চেম্বাৰ্ড, 4 চেম্বাৰ্ড. বাৰ্ডছ আৰু মেমালছৰ হাৰ্টটো এক্সক্লুচিভলি 4 চেম্বাৰ্ড, এলং উইথ ক্ৰক'ডাইলছ আৰু ৰেপটাইলছ. ক্ৰক'ডাইলক বাদ দি বাকী ৰেপটাইল আৰু এম্ফিবিয়ানছত কিন্তু আমি হাৰ্টটো 3 চেম্বাৰ্ড পাওঁ. 3 চেম্বাৰ্ড হাৰ্টত দুটা অৰিকুল থাকে, এটা ভেন্ট্ৰিকুল থাকে, আৰু 4 চেম্বাৰ্ড হাৰ্টত দুটা অৰিকুল, দুটা ভেন্ট্ৰিকুল, দুটা থাকে. অ'কে, তেতিয়াহ'লে যিহেতু 3 চেম্বাৰ্ড হাৰ্টত দুটা অৰিকুল থাকিব, ৰাইট অৰিকুলৰ দ্বাৰা ইম্পিয়ৰ ব্লাডখিনি বডিৰ পৰা ৰিচিভ হ'ব, আৰু একেটা ভেন্ট্ৰিকুললৈ গুচি যাব, যিটো ভেন্ট্ৰিকুলত পিয়ৰ ব্লাড লেফ্ট অৰিকুলৰ পৰাও যায়. তাৰমানে ৰাইট অৰিকুল ৰিচিভছ ইম্পিয়ৰ ব্লাড এণ্ড লেফ্ট অৰিকুল ৰিচিভছ পিয়ৰ ব্লাড. আৰু এতিয়া এই অৰিকুলৰ ব্লাডখিনি দুইখিনি ভেন্ট্ৰিকুল একেটা চেম্বাৰলৈকে গুচি যায়, সেইকাৰণে পাৰ্টলি মিক্স হৈ যায় ব্লাড. 3 চেম্বাৰ হাৰ্ট থকা এনিমেলত ব্লাডখিনি পিয়ৰ ইম্পিয়ৰ ব্লাড মিক্স হৈ যায়, আৰু সেই মিক্স ব্লাডখিনি বেলেগ বেলেগ ঠাইত পঠিয়াই দিয়ে. কিন্তু যিবিলাক এনিমেলৰ হাৰ্ট 4 চেম্বাৰত হয়, তাৰ ৰাইট ছাইডটোত অৰিকুল ভেন্ট্ৰিকুলৰ মাজত কানেকশ্যন থাকে, কিন্তু ৰাইটৰ লগত লেফ্টৰ কোনো কানেকশ্যন নাথাকে. ৰাইট অৰিকুল লেফ্ট অৰিকুল বা ৰাইট ভেন্ট্ৰিকুল লেফ্ট ভেন্ট্ৰিকুল কোনো কমিউনিকেশ্যন নাপাওঁ. গতিকে ৰাইট ছাইড অফ দ্য হাৰ্টটো কমপ্লিটলি বেলেগ আইচলেটেড চেম্বাৰ হৈ থাকে, আৰু লেফ্ট ছাইড অফ দ্য হাৰ্ট অলছো কমপ্লিটলি আইচলেটেড চেম্বাৰ. কিন্তু লেফ্ট অৰিকুল টু লেফ্ট ভেন্ট্ৰিকুল কানেকশ্যন থাকিব, আৰু ৰাইট অৰিকুল টু ৰাইট ভেন্ট্ৰিকুলৰ মাজত কানেকশ্যন থাকিব. এতিয়া ৰাইট অৰিকুল ৰিচিভছ ইম্পিয়ৰ ব্লাড and send the same blood to the right ventricle, and from right ventricle the blood is sent by the pulmonary artery to the lung for purification. In lungs, carbon dioxide content of the blood will be released out and oxygen is taken in, and blood as a result become purified. The purified blood to তোমালোকক ইয়াত ৰেড চাইনে দেখুৱাইছোঁ, আৰু গ্ৰীণ পাৰ্টটো যদি দেখুৱাইছোঁ এইটো হ'ল তোমালোকে ধৰি লোৱা ইম্পিয়ৰ ব্লাড থকা পাৰ্টটো. গতিকে ৰাইট চাইড অফ দ্য হাৰ্ট ইজ কণ্টেইনিং ইম্পিয়ৰ ব্লাড,
and left side of the heart is containing the pure blood. Left side of pure blood থাকে, right side of impure blood থাকে. The right ventricle পৰা যোৱা impure blood খিনি লাঙত গৈ purify হয় হোৱাৰ পিছত এই red blood vessel এইটো কৈছো pulmonary vein বুলি কম, PV লিখা আছে, PV দ্বাৰা আহি পেলাই ক'ত যাবগে left auricle যাব. Left auricle পৰা এই pure blood খিনি ক'ত যাব left ventricle যাব. Left ventricle pure blood খিনি systemic aorta দ্বাৰা ওলাই আহি dorsal aorta হৈ বডি বেলেগ বেলেগ ঠাইলৈ গুচি যাব. বডি বেলেগ বেলেগ ঠাইত সেই পিউৰ ব্লাডৰ পৰা অক্সিজেন পাৰ্টটো আকৌ ওলাই গুচি যায়, কাৰ্বন ডাই অক্সাইড আকৌ সোমাই আহে, আকৌ ব্লাডখিনি ইম্পিউৰ হৈ যায়. ইম্পিউৰ ব্লাডখিনি আকৌ ভেনা কাভা মানে VC দেখুৱাইছে, VC বা ভেনা কাভাৰ দ্বাৰা আকৌ ৰাইট অৰিকললৈ লৈ যাব. গতিকে এইদৰে চাৰ্কুলেশ্যনটো চলি থাকে. তাৰমানে ব্লাড ফ্ৰম different parts of the body, impure blood from different parts of the body sent to the right auricle by vena cava. Okay, right auricular পৰা right ventricle, right ventricle বা pulmonary artery দ্বাৰা লাং, এইখিনি এই লাঙলৈকে পোৱা ষ্টেজটো আমি তাৰমানে right auricle to right ventricle to the lung by pulmonary artery, এই পাৰ্টটোক আমি সাধাৰণতে কৈ দিওঁ কি this is the pulmonary circulation part. Okay, pulmonary circulation তাৰপিছত pulmonary vein দ্বাৰা ব্লাডখিনি আহি পেলাই left auricle পাব, left auricle left ventricle যাব, systemic circulation আৰম্ভ হৈ পেলাই বডি বেলেগ বেলেগ পিছলৈ যাব. গতিকে তোমালোকে মনত ৰাখিবা ৰাইট ভেন্ট্ৰিকুলৰ পৰা ব্লাড গৈ লাঙলৈ গৈ আহি লেফ্ট অৰিকুল পোৱালৈকে আমি এইটো পালমোনাৰী চাৰ্কুলেশ্যন বুলি কৈ দিছোঁ. মনত ৰাখিবা ৰাইট ভেন্ট্ৰিকুল টু লাং টু লেফ্ট অৰিকুল, এই পাৰ্টটো হ'ল পালমোনাৰী চাৰ্কুলেশ্যন. কাৰণ এই পাৰ্টটো লাঙৰ লগত আছে যে, কিন্তু ব্লাড পিয়'ৰ থাকক ইম্পিয়'ৰ থাকক ডাজন্ট মেটাৰ. ৰাইট ভেন্ট্ৰিকুলৰ পৰা পালমোনাৰী চাৰ্কুলেশ্যন ষ্টাৰ্ট হয়, লাঙত গৈ পৰেগৈ আৰু লাঙৰ পৰা আহি পেলাই লেফ্ট অৰিকুললৈ পিয়'ৰ ব্লাডখিনি পৰেহি. গতিকে ৰাইট ভেন্ট্ৰিকুল টু দ্য লেফ্ট অৰিকুল ভায়া লাং, এই পাৰ্টটোক আমি কৈছোঁগৈ পালমোনাৰী চাৰ্কুলেশ্যন. আৰু লেফ্ট ভেন্ট্ৰিকুলৰ পৰা ব্লাড চিষ্টেমিক ট্ৰাংকৰ দ্বাৰা বাহিৰলৈ ওলাই আহি বডি টিচুলৈ যাব, বডি টিচুৰ পৰা আকৌ ভেনা কাভা হৈ পেলাই ৰাইট অৰিকুল পাবগৈ. মানে লেফ্ট ভেন্ট্ৰিকুল টু ৰাইট অৰিকুল এই পাৰ্টটোক আমি ব্লাড পিয়'ৰ থাকক ইম্পিয়'ৰ থাকক ডাজন্ট মেটাৰ, কিন্তু আমি সেইটোক কৈছোঁ লেফ্ট ভেন্ট্ৰিকুল টু ৰাইট অৰিকুল, এই পাৰ্টটোক আমি কৈছোঁ চিষ্টেমিক চাৰ্কুলেশ্যন. অ'কে, দুটা চাৰ্কুলেশ্যন চিষ্টেম ধৰিব পাইছে কি 50% অফ ইচ অফ দ্য চাৰ্কুলেশ্যন ইজ গ্ৰীণ and 50% of each of the circulation is red. তাৰমানে 50% impure blood থাকে আৰু 50% pure blood থাকে, দুটা circulation থাকে. Okay, the left ventricle to right auricle systemic. Okay, right ventricle to left auricle is pulmonary. Okay, this is double circulation. Our double circulation is very effective because it serves to retain the purified blood to completely impure blood was separate. That double circulation overall সেইটোৱে মিনিংটো. কিন্তু আমি ফিছাত অৱশ্যে ছিংগল চাৰ্কুলেশ্যনে পাম, কাৰণ তাত কি হয় ব্লাড বডি বেলেগ বেলেগ টিচুৰ মাজেদি এবাৰ ফ্ল' হওঁতে হাৰ্টৰ মাজেদি কিন্তু এবাৰ যায়. কিন্তু ডাবল চাৰ্কুলেশ্যনত ব্লাড বেলেগ বেলেগ ঠাইৰ মাজেদি এবাৰ চাৰ্কুলেশ্যনতে হাৰ্টৰ মাজেদি কিন্তু দুবাৰ গৈছে. কাৰণ কৈছোঁ হাৰ্ট টু লাং, লাং টু হাৰ্ট, আকৌ হাৰ্ট টু বডি, বডি টু হাৰ্ট, দুবাৰ চাৰ্কুলেশ্যন. বডিৰ মাজেদি এবাৰ চাৰ্কুলেশ্যন হওঁতে লাঙৰ মাজেদি হাৰ্টৰ মাজেদি কিন্তু দুবাৰহে চাৰ্কুলেশ্যন, এইটো ডাবল চাৰ্কুলেশ্যন পাওঁ. গতিকে এইটো মনত ৰাখিবা. ইয়াৰ উপৰি আমি এটা স্পেচিয়েল চাৰ্কুলেশ্যন পঢ়িবলৈ পাওঁ, এইটো আমি পৰ্টেল চাৰ্কুলেশ্যন বুলি কওঁ. এইটো আমাৰ অৱশ্যে এনচিআৰ কিতাপত দিয়া নাই. পৰ্টেল চাৰ্কুলেশ্যন মানে কি, নৰ্মেলি পৰ্টেল চাৰ্কুলেশ্যন ইজ মেড আপ অফ ভেইনছ, ভেইনৰ দ্বাৰা মেড হয়. কিন্তু ইয়াত নৰ্মেলি আমি জানো ভেইনে ব্লাড বডি বেলেগ বেলেগ ঠাইৰ পৰা কালেক্ট কৰি পেলাই সদায় হাৰ্টলৈকে লৈ যায়. কিন্তু পৰ্টেল চাৰ্কুলেশ্যনত কি হয়, ভেইনে যদিও ব্লাড বেলেগ বেলেগ ঠাইৰ পৰা কেৰি কৰে ডাইৰেক্টলি হাৰ্টলৈ নিনি কোনোবা এটা মাজৰ ষ্টেচনত হাৰ্টলৈ জমা দিয়ে. আমি ৰেনাল পৰ্টেল, আমাৰ বডিত অৱশ্যে ৰেনাল পৰ্টেল চাৰ্কুলেশ্যন নামৰ চাৰ্কুলেশ্যনটো নাই. In case of vertebrates animal, there are 3 types of portal circulatory systems should be present, but one of them is absent in human. It is renal portal system. Renal portal system to মানুহৰ বডিত নাথাকে, তাৰ বাহিৰে দুটা, এটা হ'ল হেপাটিক portal system আৰু আনটো হ'ল hypothalamus hypophyseal portal system. এই দুটা কিন্তু আমাৰ আছে. কিন্তু portal system is made by veins which will carry impure blood from organs not directly to the heart, instead to certain organs of the body for partial purification. The hepatic portal system, for example, blood alimentary tract পৰা carry কৰে, কিন্তু alimentary to impure blood carry কৰাৰ লগতে absorb food carry কৰে. এই ফুডখিনি হৈ পেলাই লিভাৰলৈ লৈ যায়. লিভাৰত হেপাটিক portal systemটো শেষ হয়. গতিকে হেপাটিক portal systeme alimentary tract-ক লিভাৰৰ লগত জইন কৰিছে. লিভাৰত ব্লাডখিনি পাৰ্চিয়েলি পিউৰিফাই হোৱাৰ পিছত তাৰমানে ফুড এবজৰ্ব ফুডখিনি লিভাৰত ডেলিভাৰ কৰাৰ পিছত ডিপজিট কৰাৰ পিছত অকল ডিঅক্সিজেন ব্লাডখিনিহে এতিয়া হাৰ্টলৈ লৈ যাব পিউৰিফিকেশ্যনৰ কাৰণে. গতিকে লিভাৰৰ পৰা যিটো ব্লাড ভেচেল হাৰ্টলৈ যাবগৈ সেইটোত অকল ইম্পিয়ৰ ব্লাড থাকিব, তাত কিন্তু ফুড নাথাকে, এবজৰ্ব ফুড নাথাকে. সেই ব্লাড ভেচেলটো আমি হেপাটিক ভেইন কৈছোঁ. গতিকে এলিমেণ্টেৰী ট্ৰেক্টৰ পৰা লিভাৰলৈ যোৱাটো হ'ল হেপাটিক পৰ্টেল ভেইন, কিন্তু লিভাৰৰ পৰা হাৰ্টলৈ যোৱাটো হ'ল হেপাটিক ভেইন. গতিকে হেপাটিক পৰ্টেল ভেইন তেতিয়াহ'লে আমি বা হেপাটিক পৰ্টেল চিষ্টেম ফাংচন ইজ টু কালেক্ট deoxygenated blood from the alimentary tract along with
absorb food also. তেনেকৈ আমি এইটো পালোঁগৈ কি হাইপথেলামাছ হাইপফিছাৰ প্ৰ'টিন চিষ্টেম এইটো ষ্টাৰ্ট হয় হাইপথেলামাছৰ পৰা আৰু পিটুইটাৰী গ্লেণ্ডৰ মাজেদি গৈ পেলাই আমাৰ হাৰ্টলৈ ব্লাড লৈ আহে কিন্তু পিটুইটাৰী গ্লেণ্ডলৈ আহোঁতে অন দ্য ৱে দে ৰিলিজেছ চাম হৰমনছ ফ্ৰম দ্য হাইপথেলামাছ টু দ্য পিটুইটাৰী গ্লেণ্ড গতিকে সেইটো গতিকে এইকেইটা হ'ল চিষ্টেম কিন্তু আমাক এই চিষ্টেমকেইটাৰ বিষয়ে গৈছে আমাক কেতিয়াবা মেনশ্যন নকৰিম আচ্ছা যিয়ে নহওক বাৰু এন চি কিবা মেনশ্যন নকৰিলে কি হয় বাকী স্কুলিঙৰ কিতাপত তোমালোকে পঢ়িবলৈ পাবা Then after this, the last part of the circulatory system that we have to study about the disorders of the cardiovascular system. Cardiovascular system or disorder okay. These disorders are different types. Kintu mainly ami kerman classify korise ta hypertensive heart disease kom. Number 1 disorder. Hypertension বা hypertensive heart disease. It hypertension বা hypertensive heart disease hol এইটো হ'ল নৰ্মেল ব্লাড প্ৰেছাৰ আমাৰ হিউমেনৰ আমি জানো আমি ৰিপ্ৰেজেণ্ট কৰোঁ কি 80/120 বা 120/80 যি লিখে আমাৰ 80/120 লিখিব বা 120/80 লিখিব কিন্তু আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ হয় 120/80 বা 80/120 ইয়াত কিন্তু 80 যিটো মিনিমাম ভেলু সেইটোৱে ডায়েষ্টলিক প্ৰেছাৰ মানে ল' প্ৰেছাৰ ৰিপ্ৰেজেণ্ট কৰিছে আৰু যিটো মেক্সিমাম ভেলু 120 এইটো হৈছে চিষ্টলিক প্ৰেছাৰ কোৱা হয় এইটো হাই ব্লাড প্ৰেছাৰ ৰিপ্ৰেজেণ্ট কৰা হৈছে চিষ্টলিক প্ৰেছাৰ ইজ ডিউ টু কণ্ট্ৰেকশ্যন অফ দ্য হাৰ্ট আৰু ডায়েষ্টলিক প্ৰেছাৰ ইজ ডিউ টু ৰিলেক্সেশ্যন অফ দ্য হাৰ্ট তাৰমানে ব্লাড হাৰ্ট যেতিয়া কণ্ট্ৰেকশ্যন হয় তেতিয়া হাৰ্টত থকা ব্লাড ওলাই গুচি যায় আণ্ডাৰ হাই ফ'ৰ্চেছ সেইটো হ'ল চিষ্টলিক প্ৰেছাৰ আৰু ইয়াৰ ভেলুটো আছিলে 120 মিলিমিটাৰ ইজি এপ্ৰক্সিমেটলি আৰু যেতিয়া হাৰ্ট এক্সপানশ্যন হয় তেতিয়া ব্লাডৰ বেলেগ বেলেগ টাইপৰ ব্লাড আহি পেলাই হাৰ্টলৈ সোমাই আহে তাৰপৰা এইটো ইনডিৰেক্টেডটো হাৰ্ট এক্সপানশ্যন হোৱাৰ কাৰণে বডি বেলেগ বেলেগ ঠাইৰ পৰা ব্লাড আহি পেলাই সোমাই সেইটো চাকশ্যন ফ'ৰ্চ ডেভেলপ হ'ল গতিকে ৰিলেক্সেশ্যনৰ কাৰণে হাৰ্টৰ ৰিলেক্সেশ্যনৰ কাৰণে যিটো প্ৰেছাৰ ডেভেলপ কৰে সেইটো আমি ডায়েষ্টলিক প্ৰেছাৰ বুলি কওঁ ইয়াৰ ভেলুটো অলপ কম 80 এৰাউণ্ড কিন্তু ইহঁতৰ কমি পেলাই 70 হ'ব পাৰে বা 120 বাঢ়ি পেলাই 130 বা 140 হ'ব পাৰে গতিকে এই ৰেঞ্জটো আমি 70 to 140 যিটো ৰেঞ্জ থাকে এইটোক আমি সাধাৰণতে নৰ্মেল ব্লাড প্ৰেছাৰ বুলি ধৰোঁ কিন্তু কিবা কাৰণত যদি চিষ্টলিক প্ৰেছাৰ মোৰ দেন 140 মিলিমিটাৰ এইজি হয় বা ডায়েষ্টলিক প্ৰেছাৰ লেছ দেন 70 মিলিমিটাৰ এইজি আমি তেতিয়া কওঁ মানুহজনৰ হাইপাৰটেনশ্যন হৈছে যদি 120 বাঢ়ি গুচি যায় তেতিয়া আমি 140 পৰা বাঢ়ি যায় তেতিয়া আমি হাইপাৰটেনশ্যন কওঁ বা ব্লাড প্ৰেছাৰ হাই হৈ যাবলৈ বুজোঁ আৰু যদি 70 কমি গৈছে আমি তাক ল' ব্লাড প্ৰেছাৰ বুলি বুজিছোঁ অ'কে বোথ আৰ ডেঞ্জাৰাছ টু আৱাৰ বডি দুয়োটাই কাৰণে আমাৰ বডি ডেঞ্জাৰাছ হ'ব পাৰে হাইপাৰটেনশ্যনে সাধাৰণতে আমাৰ কিছুমান ভাইটেল অৰ্গেন লাইক আইজ কিডনিজ ব্ৰেইন ইভেন ইন দ্য হাৰ্ট ইট চেল্ফ ডিষ্ট্ৰাকশ্যন চাম এমাউণ্ট অফ টেক প্লেছ মানে অলপ পৰিমাণৰ আমাৰ হাৰ্টৰ বা কিডনিৰ বা আইজৰ বা ব্ৰেইনৰ খেলি মেলি হ'ব পাৰে কিডনি মেইনলি এফেক্টেড ফ্ৰম হাইপাৰটেনশ্যন আজিকালি মেক্সিমাম মানুহৰ কিডনি ফেইলিয়াৰ হোৱাৰ কাৰণটো হ'ল হাইপাৰটেনশ্যন এইটো মই কৈ তেলে hypertension therefore characterized by excess or elevated blood pressure beyond 140 millimeter Hg. কিন্তু hypertension তেলে কি হ'ব is less than the normal blood pressure below 70 millimeter Hg. দুইটাই মাৰাত্মক দুইটাই ডেডলি হয় তে হাইপাৰটেনশ্যন আমাৰ এইটো কিন্তু হাইপাৰটেনশ্যনৰ কজ হৈছে চব কিবা মেণ্টেল টেনশ্যন এনজাইটি স্মকিং আৰু মেইনলি ডায়েটাৰী কম্পনেণ্টছ আমি যদি ইফ ইউ টেক ডায়েট ৰিচ ইন গ্ৰিজি ফুডছ মানে চেচুৰেটেড ফেট কলেষ্ট্ৰল বেড ফেট এনেকুৱা থকা ফুডবিলাক যদি আমি ইট কৰোঁ ইফ ইউ টেক ডেম দেন হাইপাৰটেনশ্যন ইজ অলমষ্ট ইজ চিয়'ৰ গতিকে ডায়েটাৰী কম্পনেণ্ট mental anxiety or tension and smoking are some of the immediate causes of why heart or blood pressure increases. Smoking or karone sadharanতে কি হয় স্মোক কৰিলে মানুহে যিটো নিকোটাইন নামৰ কেমিকেল থাকে স্মোকত সেই নিকোটাইন নামৰ কেমিকেলটোৱে এড্ৰিনেল গ্লেণ্ডৰ পৰা এড্ৰিনেল নামৰ হৰমনটো চিক্ৰেট বেছিকৈ এড্ৰিনেলাইন নামৰ হৰমনটো বেছিকৈ চিক্ৰেট কৰি দিয়ে এড্ৰিনেলাইন হৰমনটোৱে ডিৰেক্টলি হাৰ্টক এটেক কৰে হাৰ্টৰ এক্সপানশ্যন কণ্ট্ৰেকশ্যনটো বঢ়াই দিয়ে সেইকাৰণে ব্লাড প্ৰেছাৰটো বাঢ়ি যায় গতিকে স্মকিং অলছ' অন দ্য ফেক্টৰ মেণ্টেল টেনচাইটিৰ কাৰণে ষ্ট্ৰেছ হৰমন প্ৰডিউচ হৈ যায় ব্লাড প্ৰেছাৰ বঢ়াই দিব পাৰে তো যিয়ে নহওক হাইপাৰটেনশ্যন হাইপ'টেনশ্যন আৰু হাইপাৰটেনচিভ হাৰ্ট ডিজিজ বা HAD বুলি আমি সাধাৰণতে পঢ়িব পাৰোঁ এইটো হাইপ'টেনচিভ হাৰ্ট ডিজিজ হ'ব পাৰে যদি ব্লাড প্ৰেছাৰ কমি থাকে বাঢ়ি গ'লে হাইপাৰটেনচিভ হাৰ্ট ডিজিজ হ'ব অ'কে ইট ইজ ওৱান টাইপ অফ দেন নেক্সট ওৱান ইজ এথাৰ'স্ক্লেৰ'চিছ আৰ্টেৰিঅস্ক্লেৰ'চিছ আমি এইকেইটা অৱশ্যে দুইটাকে একেলগে কেতিয়াবা পঢ়োঁ কিন্তু কজকেইটা বেলেগ বেলেগ আমি এটাক অৱশ্যে সাধাৰণতে কওঁ এইটো কোৰোনাৰী আৰ্টাৰী ডিজিজ বুলি কোৱা হয় বা একচুৱেলি আমি সাধাৰণতে কওঁ কোৰোনাৰী আৰ্টাৰী ডিজিজ কোৰোনাৰী আৰ্টাৰী এই দুইটাই ডিজিজটো এথাৰ'স্ক্লেৰ'চিছ আৰ্টাৰী কিন্তু এথাৰ'স্ক্লেৰ'চিছ ইজ দ্য মেইন ফেক্টৰ ৰেছপনচিবল হিয়াৰ অ'কে যেতিয়া মানুহৰ ডায়েটত কলেষ্ট্ৰল কোৱান্টিটি বা বেড ফেটৰ কোৱান্টিটি বা চেচুৰেটেড ফেটছ এনিমেল ফেটক আমি চেচুৰেটেড ফেট বুলি কওঁ তাক সাধাৰণতে চৰ্বি অৱস্থাত থাকে চৰ্বিটো
at room temperature they are harder. আমি খাই দিয়াৰ পিছত যদিও সিহঁতে আমি খাই দিয়াৰ পিছত গলি যায় অলপমানৰ কাৰণে কিন্তু আকৌ সিহঁতে এনিমেল ফেটলৈ কম্বাইন কৰি পেলাই আকৌ চলিড হৈ যাব চলিড হৈ যোৱাৰ লগে লগে যদি ব্লাড ভেচেলৰ ভিতৰত তেনেকৈ চলিডিফিকেশ্যন হয় ব্লাড ভেচেলৰ ডায়মিটাৰটো কমি যাব গতিকে ব্লাড ফ্ল'টো প্ৰিভেণ্ট হ'ব ব্লাড ফ্ল' প্ৰিভেণ্ট হ'লে আমি ষ্ট্ৰক ডেভেলপ কৰি দিম গতিকে এথেৰ'স্ক্লেৰ'চিছ দেয়াৰফৰ ইজ দ্য ডিপজিশ্যন অফ কলেষ্ট্ৰল এণ্ড দেয়াৰ চল্টছ যিটো এক্সেছ এমাউণ্ট অফ বেড ফেট ইনক্লুডিং কলেষ্ট্ৰল বাঢ়ি যোৱাৰ কাৰণে যিটো এলিমেণ্টেৰী আমাৰ ব্লাড ভেচেলৰ ভিতৰত যিটো কলেষ্ট্ৰলৰ ডিপজিশ্যন হ'ব আমি কলেষ্ট্ৰল প্লেগ বুলি কওঁ কিন্তু মন কৰিবা দ্য স্মলাৰ ব্লাড ভেচেলছ which are present mainly in our heart are mostly suffered from this disorder. বিভিন্ন অৰ্গেনৰ ভিতৰত among the different organs present in our body heart contains some of the smallest blood vessels আৰু সৰু ব্লাড ভেচেল হাৰ্টৰ ভিতৰতে থাকে গতিকে হাৰ্টৰ ভিতৰত কিবা কাৰণে যদি কলেষ্ট্ৰল ডিপজিশ্যন ব্লাড ভেচেলৰ ভিতৰত হাৰ্টৰ ভিতৰত থকা ব্লাড ভেচেল আমি কৰোনাৰী ভেচেলছ বুলি কওঁ কৰোনাৰী ভেচেলত যদি কিবা কাৰণত কলেষ্ট্ৰল ডিপজিশ্যন হয় সিহঁতে ইজিলি ব্লক হৈ যাব ব্লক হোৱাৰ লগে লগে হাৰ্ট ষ্ট্ৰক হৈ যাব পাৰে মানুহ গতিকে ইমিডিয়েট ডেথ কেন অকাৰ It is one of the most pronounced cause of death in the present society in human being. Arteriosclerosis, on the other hand, is a loss of elasticity of the blood vessels due to old age. মানুহৰ বয়স বাঢ়ি যোৱাৰ লগে লগে ব্লাড ভেচেলবিলাকৰ যিটো ইলাষ্টিচিটি গুণ থাকে এক্সপানশ্যন কণ্ট্ৰেকশ্যন হোৱাৰ যিটো প্ৰসাৰণ সংকোচন হোৱাৰ যিটো গুণ থাকে সেই ইলাষ্টিচিটি প্ৰপাৰ্টিটো কমি যায় গতিকে সহজে এক্সপানশ্যন নহয় সহজে কণ্ট্ৰেকশ্যন নহয় অলপ ৰিজিড হৈ যায় সেই ৰিজিড হৈ যোৱাৰ কাৰণেও ব্লাড প্ৰেছাৰ মানুহৰ প্ৰায় হায়াৰ অৱস্থাত থাকে আমি তাক আৰ্টেৰিয়স্ক্লেৰ'চিছ বুলি কওঁ Okay, rigid in the blood pressure is arteriosclerosis called. Okay, সেইটো এটা disease তেতিয়াহ'লে next is the concept of heart block. Okay, we have or I have already described that there is in vertebrates heart is known as myogenic heart. Vertebrate heart আমি myogenic heart বুলি কওঁ কাৰণ তাত কি হয় এটা ইণ্ডিপেণ্ডেণ্ট ছিষ্টেম থাকে নডেল টিচু বুলি কৈ আছে আৰু ইয়াত মেইনলি পেচমেকাৰ এটা থাকে চাইনোএট্ৰিয়েল নোড কওঁ পেচ ছেটাৰ এটা থাকে তাক আমি এট্ৰিভেণ্টিকুলাৰ নোড কওঁ বান্ধলৰ ভিজ থাকে পাৰ্কিনজি ফাইবাৰ এটা নডেল টিচুৰ ছিষ্টেম থাকে যাৰ দ্বাৰা গোটেই হাৰ্টটো ফাংচনিং কণ্ট্ৰল হৈ থাকে কিন্তু কিবা কাৰণত যদি এই আমাৰ নডেল টিচুটো হাৰ্টত থকা নডেল টিচু চাইনোএট্ৰিয়েল নোডে ধৰা ই কাৰ্ডিয়েক ইম্পালছটো অৰিজিনেট কৰিব লাগে কিন্তু কিবা কাৰণত যদি ইয়াৰ বিসংগতি দেখা যায় ডিছফাংচন হয় তেতিয়াহ'লে কি হ'ব আল্টিমেটলি চাইনোএট্ৰিয়েল নোডে তাৰ কাৰ্ডিয়েক ইম্পালছটো অৰিজিনেট কৰিব নোৱাৰিব অৰিজিনেট কৰিব নোৱাৰিলে কণ্ডাকশ্যন নহ'ব পেলাই যদি হাৰ্ট এক্টিভিটি বন্ধ হৈ যায় আমি তাক হাৰ্ট ব্লক কওঁ দ্য হাৰ্ট ব্লক ইজ দেয়াৰফৰ ইনেবিলিটি টু কণ্ডাক্ট দ্য কাৰ্ডিয়েক ইম্পালছ বাই দ্য নডেল টিচু অফ দ্য হাৰ্ট ইট ইজ টু টাইপছ AV ব্লক এণ্ড বাণ্ডল ব্ৰাঞ্চ ব্লক বা পাৰ্কিনজি ফাইবাৰ ব্লক AV ব্লকটো সাধাৰণতে কি AV ব্লকত চাইনোএট্ৰিয়েল নোডৰ পৰা অহা ইম্পালছটো আহি এট্ৰিভেণ্টিকুলাৰ নোড নাপায় কনচিকুৱেণ্টলি impulse cannot be distributed to different parts of the body and so heartbeat stops heartbeat to stop হৈ যাব okay তেনেকৈ পাৰ্কিনজি ফাইবাৰ মাজত ইনফৰ্মেশ্যনটো পাছ হ'ব নোৱাৰিব পাৰে তেতিয়া আমি ক'ম বাণ্ডল ব্ৰাঞ্চ ব্লক বা পাৰ্কিনজি ফাইবাৰ ব্লকো কোৱা হয় কেতিয়াবা গতিকে যিয়ে নহওক টাইপ যিয়ে নহওক আল্টিমেটলি হাৰ্ট ব্লক হ'লে নডেল টিচুৰ দ্বাৰা বা কণ্ডাক্টিং টিচুৰ দ্বাৰা হাৰ্টৰ মাজত থকা কণ্ডাক্টিং টিচুৰ দ্বাৰা কাৰ্ডিয়েক ইম্পালছটো মুভ কৰিব নোৱাৰে পাছ হ'ব নোৱাৰে আৰু ফলস্বৰূপে হাৰ্টৰ এক্টিভিটি বন্ধ হৈ যাব হাৰ্ট এক্টিভিটি বন্ধ হৈ যাব মানে কি আল্টিমেটলি আমি গম পাইছোঁ উইল ডাই ইমিডিয়েটলি সেইটো আমি ব্লক কৰিছোঁ অ'কে তেতিয়াহ'লে কিন্তু ষ্ট্ৰক বুলি আৰু এটা বেমাৰ আছে মেনশ্যন কৰিবলৈ নহ'ল তোমালোকক ষ্ট্ৰকটো সাধাৰণতে আমি চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট বুলি কওঁ চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট কওঁ আমি আৰু চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট হ'লে কি সাধাৰণতে এইটো ব্ৰেইন ষ্ট্ৰক বুলি কোৱা হয় দেয়াৰ ইজ এ ব্লাড ভেচেল নন এজ চেৰিব্ৰেল আৰ্টাৰী এইটো আমি কৰোটিড আৰ্টাৰী বুলি কৈছোঁ কেৰটিড আৰ্টাৰী বুলি কৈছিলোঁ সেই কেৰটিড আৰ্টাৰীডালে আমাৰ কি হয় ব্ৰেইনলৈ হাৰ্ট ছাপ্লাই কৰে মেইনলি দ্য এক্সটাৰ্নেল কেৰটিড যদি কিবা কাৰণে এক্সটাৰ্নেল কেৰটিডটো ব্লক হৈ যায় কিবা কাৰণে কাম কৰিব নোৱাৰা হয় হাৰ্ট ব্লক যদি ব্লক হয় মানে কি এই ডিপজিশ্যন ফেট ডিপজিশ্যনৰ কাৰণে কিবা ব্লক হৈ যাব পাৰে তেতিয়া কি হ'ব ব্ৰেইনে ব্লাড ছাপ্লাই নাপাব ব্ৰেইনে ব্লাড ছাপ্লাই নাপালে ষ্ট্ৰক হ'ব আমি তাক ব্ৰেইন ষ্ট্ৰক কওঁ পাৰ্চন মে ডাই উইদিন ছেকেণ্ডছ উইদিন মিনিটছ গতিকে ষ্ট্ৰক ইজ নৰ্মেলি referred to the brain stroke কিন্তু it can occur in the heart as well হাৰ্টৰ হ'ব পাৰে কিন্তু চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট যিটো আমি ইউজ কৰোঁ ষ্ট্ৰকৰ এগেইনষ্টত তেতিয়া কিন্তু আমি ব্ৰেইনৰ ষ্ট্ৰকটোকে বুজাওঁ চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট আৰু ইয়াত কি হয় তেতিয়াহ'লে দেয়াৰ ইজ এ ব্লকেজ অফ কেৰটিড আৰ্টাৰী বা চেৰিব্ৰেল আৰ্টাৰী টেক প্লেচ ইন ব্ৰেইন ষ্ট্ৰক সেইটো এটা বেমাৰ হ'ল দ্য নেক্সট ডিজিজ দেট উই চাফাৰ ইজ দ্য ৰিমেটিক হাৰ্ট ডিজিজ আৰু এটা ডিজিজ ৰিমেটিক হাৰ্ট ডিজিজ ইজ a disease of the low hygienic environment যদি আমাৰ চাৰিওফালে এনভাইৰনমেণ্টটো অলপ ডাৰ্টি হয় মানে আমি সাধাৰণতে কেতিয়াবা বস্তিজ ডিজিজ বুলি কৈ দিওঁ কি সাধাৰণতে খুব ল' আনহাইজেনিক এনভাইৰনমেণ্টত এটা বেক্টেৰিয়া বা এটা ভাইৰাছ থাকে বেক্টেৰিয়াটোৰ নাম আছিলে ষ্টেফাইল'ককাছ অৰিয়াছ
ষ্ট্ৰেপ্ট'ককাছ বেক্টেৰিয়া বেক্টেৰিয়াটো সাধাৰণতে ল' হাইজেনিক বা অভাৰ ক্ৰাউডিং এৰিয়াবিলাকত বেছিকৈ ধৰে ড্ৰেইন চেইনবিলাকত থাকে সাধাৰণতে গতিকে এই বেক্টেৰিয়াটোৱে কেতিয়াবা মানুহক এটেক কৰিব পাৰে এইটো এটেক কৰিলে কিন্তু আমাৰ হাৰ্ট ভাল ডিছঅৰ্ডাৰ হৈ যাব পাৰে হাৰ্টৰ ভালভ ইনফেক্ট কৰে ইনফ্লেমেশ্যন হৈ যোৱাৰ লগে সিহঁতি ফুলি যাব গতিকে হাৰ্ট ভালভ যিমতে কাম কৰিব লাগিছে কাম কৰিব নোৱাৰা হৈ যায় কিন্তু ইয়াত কক্সাকি B4 ভাইৰাছ নামৰ এটা ভাইৰাছে কণ্ডিশ্যনিং এজেণ্টছৰে কাম কৰে এইটো মনত ৰাখিবা কক্সাকি COXSACKIE কক্সাকি B4 ভাইৰাছ এই ভাইৰাছটোৱে কণ্ডিশ্যনিং এজেণ্ট হিচাপে কাম কৰে তাৰমানে ই এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰে য'ত ষ্ট্ৰেপ্ট'ককাছ নামৰ বেক্টেৰিয়াটোৱে মানুহৰ হাৰ্টক এটেক কৰিবলৈ সুবিধা পায় কিন্তু এই এনভাইৰনমেণ্টটোৱে সাধাৰণতে ল' হাইজেনিক এনভাইৰনমেণ্টছ লেটাৰ এনভাইৰনমেণ্ট ডাৰ্টি এনভাইৰনমেণ্টে সাধাৰণতে এইটো হয় সেইকাৰণে আমি বাষ্টিছ ডিজিজ বুলি কওঁ ৰিমেটিক হাৰ্ট ডিজিজটো কিন্তু ইয়াত কি হয় মানুহৰ ভালছবিলাকৰ নন ফাংচন হয় বিকজ অফ ইনফ্লেমেশ্যন অফ দ্য ভালছ ভাৰ্ট নন ফাংচন হ'লে মানুহৰ ব্লাড ফ্ল'টো ডিষ্টাৰ্ব হ'ব ব্লাড ফ্ল' ডিষ্টাৰ্ব হ'লে ব্লাড উভতি কেতিয়াবা গুচি যাব পাৰে গতিকে আল্টিমেটলি যিটো ডিৰেকশ্যন ব্লাড ফ্ল' হ'ব লাগিছে সেইটো ডিৰেকশ্যন ব্লাড ফ্ল' নহয় আৰু মানুহৰ ডিজিজ হ'ব পাৰে heart failure on the other hand heart failure to think it is the disease characterized by when the heart is unable to pump required amount of blood as demanded by the tissue of the body tamane amar body tissue bilak belag activities are muscles highly active so they are continuously active brain also continuously remain active but hati hoday basic oxygen ba nutrient demand koi thake kiba karonot jodi jiman hati blood ba oxygen ba nutrient demand koi man kin supply kobo nwara hoy heart or activity da ami je heart supply bonus boli ko heart unable to supply the required amount of blood that is demanded by the tissue jiman demand kore himan jodi supply na oxygen deficiency hobo nutrient deficiency hobo ultimately ami tak ki boli kom this is called heart failure okay the heart failure is this condition okay a heart failure to kami kiba congestive heart failure boli ka karon major cause is the congestion of the lungs congestive heart failure to kami congestive heart failure boli ka kile koisu eto congestion due to lungs by lungot for congestion karone congestion mane ki kiba lungor jibilak trachea ba tar branch bilak thake dhora bronchi bronchioles atrium এইবিলাকত কিবা কাৰণ বন্ধ হৈ যায় অৱস্থা দিব পাৰে ব্লকেজ হৈ থাকিলে বা মিউকাছ জমা হৈ থাকিলে সাধাৰণতে কিবা যিটো ৰেটত গেছিয়াছ ট্ৰানজেকশ্যন হ'ব লাগিছিলে আদান প্ৰদান হ'ব লাগিছিলে সেইটো হোৱা নাই গতিকে লাঙত কম অক্সিজেন থাকিলে কম অক্সিজেনৰ কাৰণে ব্লাডে কমকৈ দিবলগীয়া হৈ গ'ল বডিৰ কাৰণে এইটো এটা কজ হ'ব পাৰে তেতিয়া নহয় জানো গতিকে দিজ আৰ চাম দ্য কজেছ অফ হাৰ্ট ফেইলাৰটো আমি কৈছোঁ কনজেষ্টিভ হাৰ্ট ডিছঅৰ্ডাৰ বুলি কৈছোঁ কনজেশ্যন লাঙৰ কাৰণে heart attack to kami ako on the other hand is death of the part of that heart tissue kiba karone jodi heart or eta tissue bond hoy death hoy jay te ami tak suddenly heart activity bond hoy jabo pare eta ami is one of the most fastest cause of death in human being poa goise among the players ketiba football lagi gole chest ba cricket ball lagi gole karone moi jabo pare eto ami koisu myocardial infarction it is acute heart attack by acute heart failure ko pare myocardial infarction because heart attack mainly but again death of a part of tissue of the heart is primary factor responsible for occurrence of the heart attack তাৰপিছত আহি গ'ল next disease নাম হ'ল coronary thrombosis okay coronary thrombosis is characterized by formation of clots inside the blood vessel normally blood vessel ভিতৰত blood কেতিয়াও clot হ'ব নালাগে যদি blood vessel blood clot হয় তেতিয়া block হৈ যাব blood vessel block হৈ যাব কে blood flow টো বন্ধ হৈ যাব okay কিন্তু কেতিয়াবা এটো হ'ব পাৰে coronary thrombosis okay coronary thrombosis is also another one of the most important factor responsible for death blockage okay কিন্তু এটো কোৱেশ্চনটা আহিছিল অৱশ্যে তোমালোকৰ নিটৰ এক্সাম এটো হ'ল the most affected blood vessel is the anterior left anterior descending coronary artery left anterior descending coronary artery is the most suffered blood vessels from this kind of disorder coronary thrombosis or acute heart attack হ'ব পাৰে angina to হ'ল pain in chest pain কেতিয়াবা যদি আমাৰ বাওঁফালে ষ্টাৰ্ট হৈ পেলাই লেফ্ট আৰ্ম হৈ পেলাই লেফ্ট হেণ্ডৰ পামলৈকে গুচি যায় আমি গম পাম এইটো এনজিনা হৈছে এনজিনা অলছ' আদাৰ ভেৰি মাছ ডিছঅৰ্ডাৰ অ'কে এইটো তেনেকৈ টেকাই কাৰ্ডিয়া বেকাই কাৰ্ডিয়া অৱশ্যে ব্ৰেডাই কাৰ্ডিয়া দুটা টাৰ্ম টেকাই এণ্ড ব্ৰেকাই কাৰ্ডিয়া ৰিফাৰ টু দ্য more than normal beating activity of the heart আমি কৈছিলোঁ যে আমাৰ হাৰ্টটো 72 টাইমছ বিট কৰে পাৰ মিনিট কিন্তু কিবা কাৰণে যদি এইটো বাঢ়ি পেলাই 80 টাইমছ 90 টাইমছ হৈ যায় তেতিয়া আমি টেকাই কাৰ্ডিয়া কম
Okay, it is very much harmful to our body. Bradycardia is a slow rate of heartbeat than normal 72. There is 72 कम के beating হয় তেতিয়া আমি তাক bradycardia বুলি কম কৰি টাকাই আৰু bradycardia এটা heart beating activity ইয়াৰ উপৰিও কেতিয়াবা আমি হাৰ্টৰ ডিজিজৰ কথা কৰিবলৈ পাওঁ এইটো হ'ল congenital heart disease কিবা হাৰ্টৰ ভালভৰ ডিসপ্লেসমেন্ট বা F10 ডিজিজ বুলি আছে ফাইব্ৰিলেশন বুলি এটা ডিজিজ আছে ফাইব্ৰিলেশন হ'ল ইৰেগুলাৰ হাৰ্টবিট মানে হাৰ্টবিট যেটো নোডাল টিস্যু ইনএক্টিভিটিৰ কাৰণে হয় বা নোডাল টিস্যু ডিসফাংশনৰ কাৰণে হয় তে হাৰ্টবিট কেতিয়াবা ইৰেগুলাৰ হৈ যাব পাৰে যদি হাৰ্টবিট ইৰেগুলাৰ হয় দিস ইজ অলসো ভেৰি মাছ ডিস্ট্ৰাকটিভ কাৰণ ইয়াৰ কাৰণে যিমান ব্লাড যেতিয়া লাগে ৰেগুলাৰ যেটো ফ্লো হয় সেইটো সাবমিট হ'ব নহ'ব পাৰে ৰেগুলাৰ এমাউন্ট নিউট্ৰিয়েন্ট বা ৰেগুলাৰ অক্সিজেন সাপ্লাই নহ'ব পাৰে ইৰেগুলাৰ নন কোঅৰ্ডিনেটেড হাৰ্টবিট is sometimes called as defibrillation. Okay, fibrillation. Fibrillation can be corrected by using an instrument called defibrillator. Okay. তো এইখিনি তোমালোকক ক'ব লাগিছে থেৰাপিউটিক ডিভাইচৰ বিষয়ে প্ৰস্থেটিক পেচমেকাৰ আজিকালি তোমালোকে জানাকে যদি সাইনোইট্ৰিয়েল নোড যিটো আমি পেচমেকাৰ বুলি কওঁ নেচেল পেচমেকাৰ ই কেতিয়াবা কাম কৰিব নোৱাৰে এইটো চিম্পলি ইট ইজ এ বাটন অফ টিস্যু ডেট কেন প্ৰডিউচ অৰ ক্ৰিয়েট দ্য কাৰ্ডিয়াক ইম্পালছ যদি কিবা কামৰ কাৰ্ডিয়াক ইম্পালছ প্ৰডাক্টিভিটি যিটো ৰেটত প্ৰডিউচ হয় কিবা কাৰণৰ ইলেক্ট্ৰিচিটি যদি কমি যায় তেতিয়া কিন্তু তাৰ ঠাইত আমি এক্সট্ৰা এটা বাটন লিথিয়াম বেটাৰী চেল ইন্ট্ৰডিউচ কৰোঁ আমাৰ চেষ্টৰ ৰিজনত বা কেতিয়াবা সেই ঠাইতে য'ত এই কাৰ্ডিয়াক ইম্পালছটো আছে মানে এই হাৰ্ট ভালটো আমাৰ যিটো পেচমেকাৰ হৈছে তাত থাকে গতিকে লিথিয়াম বেটাৰী বা চেল এটা আমি যদি ইন্ট্ৰডিউচ কৰোঁ এইটো আমি আৰ্টিফিচিয়েল পেচমেকাৰ বুলি কওঁ artificial pacemaker is nowadays more commonly used in most of the aged persons but I'm going to question artificial pacemaker this is with that the cardiovascular system I have completed today in next class I will enter into another chapter okay thank you for coordination